নমস্কাৰ প্ৰভাত বৰা ইউটিউব চেনেললৈ সকলোকে স্বাগতম। মই আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ গুণোৎসৱ সম্বন্ধীয় বিশেষ বাৰ্তা। আৰু এই বাৰ্তা আৰম্ভ কৰাৰ আগতে আপোনালোকৰ আগলৈ বিশেষ এটা অনুৰোধ, যিসকলে মোক প্ৰথমবাৰৰ কাৰণে মোৰ এই চেনেলটো চাইছে বা চাবলৈ আহিছে, এনেকুৱা ধৰণৰ বাৰ্তা পাই থাকিবৰ কাৰণে আপোনালোকে প্ৰভাত বৰা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু অল নটিফিকেশ্যন কৰি ৰাখিব, যাতে মই এনেকুৱা শিক্ষা সম্বন্ধীয় বাৰ্তা দিয়াৰ লগে লগে আপোনালোকৰ আগত পাবলৈ সক্ষম হয়। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো 2024 চনৰ যি গুণোৎসৱ হ'ব, সেই 2024 চনৰ গুণোৎসৱৰ যি অনলাইন ইভালুৱেশ্যন হ'ব, অনলাইন ইভালুৱেশ্যন স্কুল ইভালুৱেশ্যনটো অনলাইন হ'ব আৰু স্কুলসমূহে সেই অনলাইনত ফিল আপ কৰিব লাগিব। 3 দিনৰ আগতে এপছটো এৰি দিব আৰু সেই যিটো অনলাইন আপোনালোকে ছাবমিট কৰিব, সেইটো এক্সটাৰ্নেল ইভালুৱেটৰ আহি পেলাই ফাইনেল দিনা সেই ফাইনেল দিনা এক্সটাৰ্নেল ইভালুৱেটৰ আপোনালোকৰ চেক কৰিব বা ছাবমিট কৰিব, ফাইনেল ছাবমিশ্যন কৰিব। সেইটো আপোনালোকে কেনেকৈ কৰিব লাগিব এতিয়া চাওক, কি তাত থাকিব। ইয়াতে আমাৰ স্কুল ইভালুৱেশ্যনৰ 13টা পইণ্টছ থাকিব এল পিৰ কাৰণে। বাকীখিনিও প্ৰায় একেই, কিন্তু এল পিৰ কাৰণে মেইন এতিয়া মই দেখুৱাবলৈ লৈছোঁ। এল পিৰ কাৰণে 13টা পইণ্টছ থাকিব, বাকীখিনিও একেই থাকিব, 2-এটা বদলি হ'ব পাৰে। ইয়াতে ফাৰ্ষ্ট আহিব মৰ্ণিং এছেম্বলি। স্কুল ইভালুৱেশ্যনৰ প্ৰথম যিটো পইণ্ট আছে প্ৰাতঃসভা, মৰ্ণিং এছেম্বলি এজ পাৰ অবজাৰ্ভেশ্যন, আৰু সেইখিনি কি আছে অবজাৰ্ভেশ্যন কৰি পেলাই সোমাব লাগিব, যিটো চেল্ফ ইভালুৱেশ্যন। আমি ইয়াতে আছে 7টা নম্বৰ আছে স্কুল ইভালুৱেশ্যনৰ 7টা নম্বৰ আছে। ইয়াতে কণ্ডাক্ট ইন ডিচিপ্লিন এণ্ড ছিষ্টেমেটিক ৱে অল ষ্টুডেণ্ট, ইয়াত থাকিব 1 নম্বৰ। ইয়াত 7টা পইণ্ট আছে, মই জাষ্ট কৈ গৈছোঁ 7টা পইণ্ট। ইয়াত আছে আপোনাৰ ডিচিপ্লিন বা ছিষ্টেমেটিক প্ৰাতঃসভা হৈছে নাই, ষ্টুডেণ্ট আৰু টিচাৰ গোটেইখিনি আছে নাই, SMC মেম্বাৰ মাতৃগোটৰ মেম্বাৰখিনি আছে নাই, তাত 1 নম্বৰ আছে। কণ্ডাক্ট এক্টিভিটি লাইক প্ৰেয়াৰ, জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত, অ'থ টেকিং, এইখিনি আপোনাৰ কৰাইছে নাই, জাতীয় সংগীত, ৰাষ্ট্ৰীয় সংগীত আৰু সংকল্প এইখিনি লৈছে নাই, তাত থাকিব 1 নম্বৰ। ইনস্পেকশ্যন পাৰ্চনেল ক্লিননেছ, মানে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত কৈছে ইনস্পেকশ্যন, সেইখিনি আপোনাৰ তদাৰক কৰিব লাগিব, সেইখিনিৰ ওপৰত থাকিব 1 নম্বৰ। ৰিডিং নাম্বাৰছ অফ টেবুল, কুইজ, স্পীচ, চিলেক্টেড টপিকছ, নিউজ পেপাৰ ৰিডিং, যিটো নেকি বাতৰি পঢ়া, ছাত্ৰ ছাত্ৰীয়ে যিটো প্ৰাতঃসভাত বাতৰি পঢ়াই হওক, স্পীচ কোৱাই হওক, কুইজৰ কথাই হওক বা নেওতাৰ কথা হওক, সেইখিনি আপোনালোক কৰিছে নাই, তাত আছে 1 নম্বৰ। আৰু 7 নম্বৰ পইণ্টটো আছিলে ডিছকাছ অন ছিগনিফিকেঞ্চ অফ দ্য ডে এণ্ড মেছেজ অফ গ্ৰেট পাৰ্চনেলিটি, মহান ব্যক্তিৰ সংকল্প বা আগত দিনটোৰ মহত্বৰ বিষয়ে, তাত আছে 1 নম্বৰ। ইয়াত 7টা পইণ্ট আছে, মুঠতে প্ৰাতঃসভাৰ ওপৰত 7টা পইণ্ট আছে। 7টা পইণ্টত কৈছে 7 নম্বৰ আছে। আপোনাৰ যদি 7টা পইণ্ট যদি আপুনি কৰিছে, প্ৰাতঃসভাত কৰিছে, তেতিয়াহ'লে আপুনি অনলাইনত যিখন স্কুল ইভালুৱেশ্যন ছাবমিট কৰিব, আপুনি 7 নম্বৰ দিব পাৰে। তাৰপিছত দ্বিতীয় আহিব এভেইলেবিলিটি অফ ৰেকৰ্ডছ এজ পাৰ এভেইলেবিলিটি অফ ৰেকৰ্ডছ, আপুনি কি ৰেকৰ্ড সংৰক্ষণ কৰি ৰাখিছে। এজ পাৰ ৰেকৰ্ড এণ্ড অবজাৰ্ভেশ্যন, আপোনাৰ যিটো নেকি অবজাৰ্ভো কৰিব লাগিব আৰু নিৰীক্ষণো কৰিব লাগিব, আপুনি ৰেকৰ্ডতো থাকিব লাগিব। কি দুইটাই আপোনাৰ তাত থাকিব। ইয়াতো 7টা পইণ্ট আছে। 7টা পইণ্টত আছে SMC প্ৰচিডিং আৰু পেৰেণ্ট টিচাৰ মাতৃগোটৰ মিটিং, এই মিটিংসমূহ SMC মিটিং, SMGC মিটিং, এই মিটিংসমূহ প্ৰচিডিং আপুনি ৰাখিছে নাই। কো-স্কলাৰশ্বিপ এক্টিভিটিছ, যিবিলাক আপোনালোকে বিদ্যালয়ত কো-স্কলাৰশ্বিপ এক্টিভিটিছ কৰে, সেই এক্টিভিটিছখিনি কৈছে আপোনাৰ ৰেকৰ্ড আছে নাই। খেলা ধূলাৰ পৰা যিটো নেকি সহবিদ্যায়তনিক দিশৰ কথা কৈছে। ইউটিলাইজেশ্যন অফ গান, আপোনাৰ যিখিনি আপুনি গ্ৰাণ্ট পাইছে, সেই গানখিনি আপোনালোকে ইউটিলাইজ কৰি কেনেধৰণে ৰাখিছে, ৰেকৰ্ড কেনেদৰে ৰাখিছে বা কেনেধৰণে ইউটিলাইজ কৰিছে। এটেণ্ডেঞ্চ, যিটো নেকি 6 আছেটো এটেণ্ডেঞ্চ, কেনেকুৱা ধৰণৰ আপোনালোকৰ পাৰফৰ্মেঞ্চ। ইভালুৱেশ্যন, আপোনালোকৰ স্কুল ইভালুৱেশ্যনটো আপোনালোকে কেনেকৈ ৰেকৰ্ড ৰাখিছে। ইউডাইজ যেনে 2022 চনৰ ৰেকৰ্ড ৰাখিছে নাই, বা 23 চনৰ যিখিনি ইউডাইজ ফৰ্ম আপোনাৰ এতিয়া 2023 আৰু 24 যিটো চলি আছে, তাৰ ওপৰতো আপোনাৰ প্ৰশ্ন আহিব পাৰে, বা ৰেকৰ্ড আপুনি ৰাখিছে নাই, সেইখিনি আপোনাৰ চাব পাৰে। যিটো নেকি বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ, আমি জানোৱে ইউথ এণ্ড ইকো ক্লাবৰ যিটো বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ, সেইখিনি আপোনালোকে ৰেকৰ্ড ৰাখিছে নাই। এই 7টা যদি আপোনালোকে আছে, আপুনি 7 নম্বৰ পাবলৈ সক্ষম হ'ব, আৰু 7 নম্বৰ আপুনি দি থ'ব লাগিব। এতিয়া আহিলোঁ আমি 3 নম্বৰ পইণ্টলৈ। 3 নম্বৰ পইণ্টত আছে পোষ্ট গুণোৎসৱ, যিটো নেকি হৈ যোৱা গুণোৎসৱৰ বিষয়ে আমি কি কৰিছোঁ, কি আলোচনা কৰিছোঁ। ইয়াৰ আহিলে প্ৰথম ইয়াত 3টা পইণ্ট আছে, তাত আছে 3 নম্বৰ। প্ৰথম পইণ্ট আছে ষ্টুডেণ্ট এণ্ড স্কুল ৰিপৰ্ট কাৰ্ড শ্বেয়াৰ উইথ পেৰেণ্টছ এণ্ড গাৰ্জেন, ষ্টুডেণ্টৰ যিখিনি ৰিপৰ্ট কাৰ্ড হয়, সেই ৰিপৰ্ট কাৰ্ডখিনি গাৰ্জেণ্টৰ সৈতে আমি শ্বেয়াৰ কৰিছোঁ নাই, বা SMDCৰ সৈতে বা SMCৰ সৈতে আমি কি আছে আলোচনা কৰিছোঁ নাই। ছেকেণ্ড আহিলে
কুৱেশ্যন ৱাইজ ৰেছপন্সেছ অফ ষ্টুডেণ্ট এনালাইজ যিখিনি আমাৰ পূজ আগতে হৈ যোৱা গুণোৎসৱ সেই কুৱেশ্যন এনচাৰখিনি আমি আলোচনা কৰিছোঁ নাই, তেওঁলোকৰ লগত সহযোগিতা কৰিছোঁ নাই। ৰিমিডিয়েল ছাপৰ্ট ইনক্লুডিং ৰেগুলাৰ চেকিং অফ ইভালুৱেশ্যন কপিজ, আৰু তেওঁলোকৰ যিখিনি ইভালুৱেশ্যন হৈ গৈছে সেইখিনি আমি ভালকৈ চেক কৰিছোঁ নাই বা সেই কপিসমূহ তেওঁলোকৰ লগত ষ্টুডেণ্টৰ লগত আলোচনা কৰিছোঁ নাই। এই গোটেইকেইটা পইণ্টৰ ওপৰত আছে, 3টা পইণ্ট আছে। এই 3টা পইণ্টত আছে 3 মাৰ্কছ আছে। যদি গোটেইকেইটা পইণ্টছ আপুনি গোটেইকেইটা যদি কাম কৰিছে বা ৰেকৰ্ড ৰাখিছে তেতিয়াহ'লে আপুনি 3 নম্বৰ পাবলৈ সক্ষম হ'ব। আপুনি 3 নম্বৰ দি থ'ব পাৰে অনলাইনত আপুনি। তাৰপিছত আহিলে চতুৰ্থত আপুনি কি কৰিব লাগে, ইয়াত আছে চতুৰ্থ পইণ্ট স্পৰ্টছ এণ্ড ফিজিকেল এডুকেশ্যন এজ আৰু অবজাৰ্ভেশ্যন এণ্ড ইণ্টাৰেকশ্যন। ইয়াত আপোনাৰ কি হৈছে, এক্সটাৰ্নেল ইভালুৱেটৰ আহি পেলাই আপোনাৰ ইয়াত এক্সটাৰ্নেল ইভালুৱেটৰ আহি পেলাই আপোনাৰ ষ্টুডেণ্টখিনি সুধিব বা তেওঁলোকৰ লগত মানে গাৰ্জেণ্টকো সুধিব পাৰে, অবজাৰ্ভ কৰিব বুলি দিছে। স্পৰ্টছৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, 1 নম্বৰ আহিলে স্পৰ্টছ আইটেমছ আৰ এভেইলেবল, আপোনাৰ বিদ্যালয়ত স্পৰ্টছ আইটেমখিনি আছে নাই। ছেকেণ্ড আছে স্পৰ্টছ ইকুইপমেণ্ট এণ্ড ষ্টকছ পজিশ্যন আৰ মেইনটেইন, আপুনি ৰেকৰ্ড ৰাখিছে নাই, যিখিনি স্পৰ্টছৰ বস্তু ইকুইপমেণ্টবিলাক আছে নাই বা ৰেকৰ্ড আপোনাৰ ষ্টকত কিমান আছে কি কথা সেইখিনি আপুনি মেইনটেইন কৰিছে নাই। আপোনাৰ তৃতীয়তে আহিলে স্পৰ্ট ক্লাছ ইজ কণ্ডাক্টেড, আপোনাৰ ক্লাছৰ সাপ্তাহিক ক্লাছৰ ভিতৰত আপোনাৰ স্পৰ্টছ ক্লাছটো আপুনি ইনক্লুড কৰিছে নাই। স্পৰ্টছ আৰ অৰ্গেনাইজ উইকলি অৰ মন্থলি, আপুনি স্পৰ্টছটো সাপ্তাহিক পাতেনে নাই মন্থলি পাতে সেই বস্তুসমূহ কি আছে আপুনি ৰেকৰ্ড ৰাখিছে নাই বা আপোনাৰ ৰুটিনত আছে নাই সেইখিনি আপোনাৰ নিৰীক্ষণ কৰিব এক্সটাৰ্নেল ইভালুৱেটৰে, আৰু সেইমতে আপুনি নম্বৰ দি থ'ব লাগিব। এইখিনিত আপোনাৰ আছে 4 মাৰ্কছ, 4টা পইণ্ট আছে, 4 মাৰ্কছ আছে। আপোনাৰ যদি গোটেইকেইটা আপোনাৰ আছে তেতিয়াহ'লে 4 নম্বৰ আপুনি দি থ'ব পাৰে। তাৰপিছত আহিব 5 নম্বৰ ইনোভেটিভ প্ৰেক্টিচেছ। ইনোভেটিভ প্ৰেক্টিচেছ মানে যিটো নেকি ইনোভেটিভ কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, মনিটৰিং, একাডেমিক ইম্প্ৰুভমেণ্ট, ৰিচোৰ্চ মোবিলাইজেশ্যন। আপোনাৰ এই 4টা পইণ্ট আছে। এই 4টা পইণ্ট যদি আপুনি কৰিছে তেতিয়াহ'লে আপুনি 4 নম্বৰ পাবলৈ হ'ব। আপোনাৰ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰে হওক, মনিটৰিং হওক, আপুনি কেনেকৈ কৰিছে এইখিনি যদি ইনোভেটিভ এইখিনি আপুনি কৰিছে তেতিয়াহ'লে আপুনি ইয়াত 4 নম্বৰ আপুনি পাবলৈ সক্ষম হ'ব। যদি নাই আপোনাৰ তেতিয়াহ'লে আপুনি মাৰ্কছ কমকৈ দি থ'ব লাগিব যিখিনি কৰা নাই। তাৰপিছত 6 নম্বৰ পইণ্ট আহিলে ইউজ অফ লাইব্ৰেৰী, আপুনি লাইব্ৰেৰীটো কেনেকৈ ৰাখিছে। তাত আছে 3টা পইণ্ট, 3 নম্বৰ আছে। সেই 3 নম্বৰ আমি কি হিচাপে আছে চাওক, লাইব্ৰেৰী বুকছ আৰ ইছ্যুড অন ৰেগুলাৰ বেচিছ, আমি লাইব্ৰেৰী বুকছবোৰ ৰেগুলাৰ বেচিছ আমি ষ্টুডেণ্টক দিছোঁ নাই, ইছ্যু কৰিছোঁ নাই। ষ্টুডেণ্ট আৰ আস্কড টু ৰাইট এন এক্সপেৰিয়েঞ্চ লাৰ্ণিং পইণ্টছ আফটাৰ ৰিডিং লাইব্ৰেৰী বুকছ, ষ্টুডেণ্টখিনিয়ে লাইব্ৰেৰী বুক পঢ়াৰ পিছত তেওঁলোকে কিবা এটা তাৰ অভিজ্ঞতাৰ বিষয়ে কৈছে নাই বা কিছুমান লাইব্ৰেৰী ৰিডিং ৰুমত পঢ়ি পেলাই কি আলোচনা কৰিছে, কি অভিজ্ঞতা হৈছে সেইখিনি আপোনালোকে ফিডবেক লৈছে নাই, তাৰ ওপৰতো কিছু নম্বৰ আছে। 1 ৰিডিং এণ্ড লাইব্ৰেৰী পিৰিয়ডছ আৰ হেল্ড এজ পাৰ ৰুটিন, আৰু লাইব্ৰেৰী ক্লাছ বা ৰিডিং পিৰিয়ড হিচাপে আপোনালোকৰ ৰুটিনত আছে নাই, ৰাখিছে নাই, সেই ওপৰত ভিত্তি কৰি তাতো 1 নম্বৰ দিয়া গৈছে। 3টা পইণ্ট আছে, মুঠতে 3টা পইণ্টৰ গৈছে 3 নম্বৰ ৰখা গৈছে। লাষ্ট তাৰপিছত আহিলে 7 নম্বৰ। 7 নম্বৰ যিটো পইণ্টছ ফাংচনেল লিটাৰেচি এণ্ড নিউমাৰেচি, FLN, যিটো নেকি এতিয়া চৰকাৰে অতি গুৰুত্ব সহকাৰে লৈ আছে। FLNৰ ওপৰত আপোনাৰ গুৰুত্ব কি, ইয়াতে 3 নম্বৰ আছে। 3টা আছে, ABC বুলি 3টা আছে। 3টাটো আপোনালোকে স্কুল আৰ ইউজিং TLM অফ নিপুণ অসম, এতিয়া আমাৰ যিহেতু FLNৰ যিটো মেটেৰিয়েল দি আছে, TLM দি আছে, সেই TLMখিনি কি আছে আপোনালোকে ইউজ কৰিছে নাই, এই বিদ্যালয়সমূহে ব্যৱহাৰ কৰিছে নাই। টিচাৰ হেভ এটেণ্ডেড ট্ৰেইনিং প্ৰগ্ৰেম অন নিপুণ অসম, যিখিনি FLNৰ বা নিপুণ অসমৰ আমাৰ ট্ৰেইনিং হৈ আছে সেই ট্ৰেইনিংখিনি আমি এটেণ্ড কৰিছোঁ নাই, টিচাৰখিনিয়ে এটেণ্ড কৰিছে নাই। টিচাৰ আৰ এছাইনিং চিলড্ৰেনছ লাৰ্ণিং এচিভমেণ্ট, আৰু টিচাৰসমূহে ষ্টুডেণ্টৰ যিখিনি শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এচিভমেণ্ট পাইছে তাৰ ৰেকৰ্ড আপোনালোকে ৰাখিছে নাই বা দিব পাৰিছে নাই, সেইখিনি ওপৰত কিছু নম্বৰ আছে। 1 নম্বৰ, তাৰমানে 3টা পইণ্টত আপোনালোকৰ 3 নম্বৰ আছে। গতিকে এইখিনি যদি আপোনালোকৰ হৈছে বা আছে ষ্টুডেণ্টৰ ক্ষেত্ৰত আপোনালোকে ভালকৈ ইউজ কৰি আছে তেতিয়াহ'লে আপোনালোকে 3 নম্বৰ পাবলৈ সক্ষম হ'ব, বা আপুনি স্কুল ইভালুৱেশ্যন যি অন্যায় হ'ব আপোনালোকে তাত আপোনালোকে 3 নম্বৰ আপোনালোকে দি থ'ব পাৰিব। তাৰপিছত আহিলে
লাষ্টত আহিলে 8 নম্বৰ পইণ্ট 8 নম্বৰ পইণ্টত আছিলে ডিছপ্লে অফ ইম্পৰ্টেণ্ট মেটাৰ এজ পাৰ অবজাৰ্ভেশ্যন যিটো নেকি ইম্পৰ্টেণ্ট ডিছপ্লে অফ ইম্পৰ্টেণ্ট মেটাৰ যিটো নেকি আপোনালোকৰ স্কুলত আপোনাৰ ডিছপ্লে বৰ্ড থাকিব লাগিব সেই বৰ্ডত আপোনালোকৰ 4টা পইণ্টছ আছে 4টা পইণ্টত আপোনাৰ 4 নম্বৰ আছে প্ৰথম পইণ্টটো হৈছে এ বিগ সাইজ ফটোগ্ৰাফ উইথ ফোন নাম্বাৰ অফ অল টিচাৰ্ছ ইন ফ্ৰণ্ট অফ হেড আপোনাৰ হেডমাষ্টৰ ফ্ৰণ্টত বা হেডমাষ্টৰ ৰুমৰ ফ্ৰণ্টত আপোনালোকৰ ৰুমৰ ফ্ৰণ্টত সকলোৱে দেখাকৈ এখন ডাঙৰ ফটোগ্ৰাফ ৰাখিব গৈছে য'ত নেকি টিচাৰসকলৰ ফটো থাকিব লাগিব ফোন নাম্বাৰ থাকিব লাগিব আপোনাৰ আছে নাই যদি সেইটো আছে আপুনি 1 নম্বৰ পাবলৈ সক্ষম হৈছে ইয়াত 4টা পইণ্ট দিয়া আছে বি নম্বৰটো হৈছে ইম্পৰ্টেণ্ট এণ্ড ইমাৰ্জেঞ্চি নাম্বাৰ সেইটো হৈছে আপোনাৰ ইমাৰ্জেঞ্চি যিবিলাক নাম্বাৰ যেনে দৰে ফায়াৰ ব্ৰিগেডৰ নাম্বাৰ পুলিচ ষ্টেচনৰ নাম্বাৰ টোল ফ্ৰী নাম্বাৰ সেই টোল ফ্ৰী নাম্বাৰবিলাক আমি যিবিলাক গুৰুত্বপূৰ্ণ বুলি ভাবোঁ সেইখিনি আছে নাই পোষ্টাৰ অফ ছেফটি প্লেজৰ পোষ্টাৰ আছে নাই আৰু থাৰ্ডত দিছে লাচিত বৰফুকন ডি নম্বৰ দিছে ফটোগ্ৰাফ অফ লাচিত বৰফুকনৰ ফটোগ্ৰাফ আছে নাই যদি এই 4টা বস্তু আছে তেতিয়াহ'লে আপোনালোকে 4 নম্বৰ অনলাইন যিখন স্কুল ইভালুৱেশ্যন তাত আপোনালোকে দি থ'ব পাৰিব ইয়াৰ পিছৰ পইণ্টটো আহিলে 9 নম্বৰ পইণ্টছত আহিলে টিচাৰ এটেণ্ডেঞ্চ অফ লাষ্ট 3 months এজ পাৰ শিক্ষা সেতু এপ 3 মাহৰ যিখিনি শিক্ষা সেতু এপছত এটা বেলেগ বস্তু দিছে যোৱাবাৰ নাছিলে 9 নম্বৰ পইণ্টছটো যদি শিক্ষা সেতু টিচাৰ এটেণ্ডেঞ্চ 3টা ইয়াত 4 নম্বৰ দিছে 4 নম্বৰ ইয়াত 4 নম্বৰ নহয় 5 নম্বৰ দিছে ইয়াত যদি 100% এটেণ্ডেঞ্চ আছে 3 মাহৰ আপোনাৰ যদি ফুল 100% আছে 5 নম্বৰ পাব যদি 90 to 99% আছে 4 নম্বৰ পাব 80 to 89% যদি শিক্ষা সেতু টিচাৰে যদি এটেণ্ডেঞ্চ দিছে তেতিয়াহ'লে 3 মাৰ্কছ পাব আৰু বিলো 80% তলত হ'লে 0 নম্বৰ দিব গতিকে 5 মাৰ্কছ ইয়াত দিছে 5টা মাৰ্কছ দিছে শিক্ষা সেতু যি এটেণ্ডেঞ্চ আমাৰ সেই এটেণ্ডেঞ্চৰ ওপৰত 5টা মাৰ্কছ আহিছে টিচাৰসকলৰ কাৰণে এটেণ্ডেঞ্চ ষ্টুডেণ্টৰ এটেণ্ডেঞ্চৰ কথা কোৱা নাই ইয়াত টিচাৰ এটেণ্ডেঞ্চ হৈছে 5 মাৰ্কছ এইখিনি যদি আপোনাৰ আছে তেতিয়াহ'লে 5 মাৰ্কছ আপুনি পাব স্কুলখনে পাব নাম্বাৰ 10ত দিছে ইনস্পেকশ্যন একাডেমিক ভিজিট বাই অফিচিয়েল এজ পাৰ ইনস্পেকশ্যন ৰেজিষ্টাৰ আমাৰ যিখন নেকি ইনস্পেকশ্যন ৰেজিষ্টাৰ থাকে স্কুলত আমি অফিচিয়েল কোনোবা আহিলে তাতে টোকা লিখিবলৈ দিওঁ ইনস্পেকশ্যন টোকা লিখিবলৈ সেই টোকা বহীত আপোনালোকে কি ইয়াতে 3 নম্বৰ আছে 3 নম্বৰ আপোনালোকৰ আছে 3 মাৰ্কছ আছে 3 মাৰ্কছত কি আছে এটলিষ্ট 3 times academic inspection by BO and SI মানে বছৰেকত আপোনাৰ লাষ্ট 3 times আপোনাৰ 3বাৰ BO বা SI স্কুললৈ ভিজিট কৰা যিহেতু আমাৰ SI বিশেষকৈ নাই BO আমাৰ যেটো বহুতখিনি স্কুলৰ ভিতৰত BO বছৰেকত আহিবও পাৰে কোনোবা এখন স্কুলত ভিজিট কৰিছে বা কোনোবা এখন স্কুলত ভিজিট কৰা নাই তাত আপোনালোকে সেইখিনি নম্বৰৰ ক্ষেত্ৰত বেলেগ অফিচিয়েল যদি আপোনাৰ কোনোবা আহিছে আপোনালোকে তাত ইনস্পেকশ্যন বহীত আপোনালোকৰ নোট যদি কৈ থোৱা আছে আপোনালোকে তাত নম্বৰ পাব অবজাৰভেশ্যন নোটছ আৰ এভেইলেবল ইন স্কুল ভিজিট ৰেজিষ্টাৰ যিখিনি কি স্কুল যদি কোনোবাই চাবলৈ আহিছে তাত আপোনালোকৰ টোকা যদি লিখি থোৱা আছে তাত আপোনালোকে নম্বৰ পাব 1 নম্বৰ তাৰপিছত নাম্বাৰ চি 3 নম্বৰটো কি দিছে স্কুল ভিজিট অবজাৰভেশ্যন আৰ ডিছকাছ ইন মিটিং অফ SMDC PTA ফ'ল' আপ একশ্যন ইজ টেকেন যদি আপোনালোকৰ যিখিনি স্কুল ইনস্পেকশ্যন বহীত যদি BOয়ে হওক বা CRCC হওক বা কোনোবাই যদি অফিচিয়েলে আহি পেলাই নোট লিখিত গৈছে আৰু সেই নোটখিনি যদি আপোনালোকে SMC বা SMDC মিটিঙত আপোনালোকে ফ'ল' আপ কৰিছে আলোচনা কৰিছে তেতিয়াহ'লে তাৰ ওপৰতো নম্বৰ আছে 1 নম্বৰ এই 3টা নম্বৰ আছে এই 3 নম্বৰৰ কাৰণে 3টা পইণ্টৰ কাৰণে 3 নম্বৰ আপোনালোকৰ 10 নম্বৰ পইণ্টটোত আছে 11 নম্বৰ পইণ্টটো PM পোষণ যেটো নেকি আমি আগতে MDM বুলি কৈছিলোঁ সেই PM পোষণৰ ওপৰতো নম্বৰ আছে 5 নম্বৰ আছে 5 নম্বৰ আপোনালোকে ৰাখা গৈছে ইয়াতে কোৱা গৈছে এটো গুৰুত্বপূৰ্ণ হিচাপে লোৱা গৈছে হট কুক মিল MDM provided to each children provided to the children in school as per weekly suggested menu or regular basis আপোনাৰ yes no আছে ইয়াত আপুনি MDM regular basics আপুনি যিখন আপোনালোকৰ মেনু আছে সেই মেনু মতে আপোনালোকে কৰিছেন নাই yes হলে yes দিব লাগিব no হলে no দিব লাগিব এটো এপছতে থাকিব তাৰপিছত নাম্বাৰ B টোত আছে স্কুল has displayed suggested food menu and calorie norms in the prominent place of campus আপোনাৰ স্কুলৰ কেম্পাছৰ ভিতৰত যিখন ডিসপ্লে বোৰ্ড থাকিব লাগে আমাৰ ফুড মেনুৰ
কেলৰি নৰ্মছক লৈ পেলাই সেইখন আপোনালোকৰ আছে নাই যদি আছে আপোনালোকে ইয়েছ বুলি এপছত আপোনালোকৰ থাকিব এইটো ইয়েছ বুলি আপোনালোকে মাৰিব লাগিব তেতিয়া আপোনালোকে তাত আকৌ 1 নম্বৰ পাব তাৰপিছত আহিলে ৰাইচ এণ্ড আদাৰ ইনগ্ৰেডিয়েণ্টছ are stored in a hygienic manner and arrangement for wash disposal hand washing cleaning utensil is available আপোনাৰ যিটো নেকি আপুনি চাউল বা ধৰি পেলাই যিবিলাক খাদ্য আপোনালোকে ষ্টুডেণ্টক খোৱা হয় ল'ৰা ছোৱালীক খোৱা হয় সেইখিনি আপোনালোকে ভালকৈ ৰাখিছে নাই আৰু হেণ্ড ৱাশ্বিঙৰ ব্যৱস্থা আছে নাই এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো কৈছে ইয়েছ যদি হয় তেতিয়াহ'লে তাতো আছে নম্বৰ 1 নম্বৰ 3 নম্বৰ তিনিটা পইণ্টত 3 নম্বৰ তাৰপিছত আহিলে 4 নম্বৰটো কৈছে স্কুল নিউট্ৰিশ্যন গাৰ্ডেন কিটচেন গাৰ্ডেন ইজ এভেইলেবল ইন স্কুল এইটো প্ৰতিবাৰে থাকেই স্কুল গাৰ্ডেন আপোনালোকৰ কিটচেন গাৰ্ডেন আপোনালোকৰ স্কুলত আপোনালোকৰ পাচলি বাগান আছে নাই যদি আছে তাতো 1 নম্বৰ ইয়েছ হ'লে 1 নম্বৰ ৰেজিষ্টাৰ ভাইচ ফুড গ্ৰেইনছ ৰেজিষ্টাৰ ডেইলি পাৰফৰ্মেঞ্চ ৰেকৰ্ড ৰেজিষ্টাৰ একাউণ্ট মেইনটেনেন্স ৰেজিষ্টাৰ এণ্ড ফুড টেষ্টিং ৰেজিষ্টাৰ যিবিলাক MDMৰ কাৰণে আপোনালোকৰ ৰেকৰ্ড ৰাখিবৰ কাৰণে ৰেজিষ্টাৰ দিছিলে এই ৰেজিষ্টাৰখন যদি আছে তেতিয়াহ'লে তাতো নম্বৰ 1 আছে আপোনালোকে যদি মেইনটেইন কৰিছে ইয়াতে 5টা পইণ্ট আছে 5টা পইণ্টৰ কাৰণে আপোনাৰ 5 নম্বৰ আছে এবাৰ আহিলে 12 নম্বৰ পইণ্টটো আছে টুইনিং এণ্ড পাৰ্টনাৰশ্বিপ যোনটো নেকি বন্ধু বিদ্যালয় এবাৰ চৰকাৰে বিশেষভাৱে গুৰুত্ব দিছে কাৰণ প্ৰত্যেকখন বিদ্যালয়কে 5,000 টকাকৈ অনুদান আগবঢ়াইছে বন্ধু বিদ্যালয় পাতিবৰ কাৰণে গতিকে ইয়াত 2টা পইণ্ট আছে 2 নম্বৰ আছে বন্ধু বিদ্যালয় প্ৰথমটো পইণ্ট আছে স্কুল কভাৰ্ড আণ্ডাৰ টুইনিং এণ্ড পাৰ্টনাৰশ্বিপ বিদ্যালয়খনে বন্ধু বিদ্যালয়ৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিছে নাই বেলেগ বিদ্যালয়ৰ সৈতে অংশগ্ৰহণ কৰিছে নাই ছেকেণ্ড আহিলে মনলি এক্টিভিটিজ বাই স্কুল ভিজিট স্পৰ্টছ এক্টিভিটিজ লেছন ডেমো by exchanging teacher abroad school etc conducted যিখন বিদ্যালয়ৰ লগত বন্ধু বিদ্যালয় পাতিছে সেই বিদ্যালয়খনৰ লগত খেলই হওক বা বেলেগ শিক্ষামূলকে হওক লেছন ডেমোৱে হওক স্কুলৰ যিখিনি টিচাৰ আছিলে শিক্ষক আছিলে শিক্ষাগুৰুসকলৰ এক্সচেঞ্জ কৰি পেলাই কৰিছে নাই বিভিন্ন প্ৰগ্ৰাম পাতিছে নাই এইবিলাকৰ ওপৰত আছে 1 নম্বৰ গতিকে 2টা পইণ্টছ আছে 2টা পইণ্টছত আছে 2 নম্বৰ যদি কৰিছে আপোনালোকে 2 নম্বৰ পাবলৈ সক্ষম হ'ব তাৰপিছত আহিলে 13 নম্বৰ পইণ্টছ আছিলে ইউনিফৰ্ম পোছাক এই পোছাকৰ ক্ষেত্ৰত আছে 2 নম্বৰ পোছাকৰ ক্ষেত্ৰত চাওক পোছাকৰ ক্ষেত্ৰত 2 নম্বৰ কেনেকৈ আছে প্ৰথমতে আছে ৰিচিভ 2 পেয়াৰ্ছ অফ ভেৰি গুড কোৱালিটি ইউনিফৰ্ম 3 মাৰ্কছ আছে যদি ভাল কোৱালিটি দিছে ইউনিফৰ্ম তেতিয়াহ'লে 3 মাৰ্কছ আছে আৰু 2 পেয়াৰকৈ প্ৰত্যেকজন ষ্টুডেণ্টে দুযোৰকৈ পাব লাগিব যদি পাইছে ষ্টুডেণ্টক সেইখিনি সুধিব যদি পাইছে তেতিয়াহ'লে 3 মাৰ্কছ আপুনি দিব পাৰিব আৰু আপুনি দি থ'ব পাৰিব অনলাইনত তাৰপিছত দ্বিতীয়টো পইণ্টছ কি দিছে ৰিচিভ অফ 2 পেয়াৰ্ছ বাট কোৱালিটি অফ দ্য ইজ মেইনটেইন ইজ প'ৰ 1 মাৰ্ক যদি আপুনি কি কৰে যে দুযোৰকৈ দিছে কিন্তু কোৱালিটি ভাল নহয় এক্সটাৰ্নেল ইভালুৱেটৰো চেক কৰিব পাৰে বা বেলেগেও যদি কয় যদি কোৱালিটি ভাল নহয় বা ষ্টুডেণ্টৰ পৰা যদি আহে তেতিয়াহ'লে আপোনালোকে পাব 1 নম্বৰ এই আছিলে গুণোৎসৱৰ যি স্কুল ইভালুৱেশ্যন আমি অনলাইনত এবাৰ 3 দিনৰ আগতে ফিল আপ কৰিব লাগিব এইখিনি আছিলে স্কুল ইভালুৱেশ্যনৰ 13টা পইণ্টছ স্কুল ইভালুৱেশ্যন আমি কেনেকৈ ফিল আপ কৰিব লাগিব সেইখিনি ক'লোঁ গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছোঁ বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ